হেল্ল' এভৰিৱান, মই এজনী গুৱাহাটীৰ হোম বেকাৰ হয়। যদি আপোনালোকেও মোৰ পৰা কেকৰ অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে স্ক্ৰীনত নাম্বাৰটো দিয়া আছে। এইটো মোৰ হোৱাটছআপ নাম্বাৰ হয় আৰু এই কেকটো আছিলে 2 টায়াৰত। আৰু কোনে কোনে 2 টায়াৰ কেক বনাই ভাল পায় বাৰু? প্ৰথমতে মোৰ আগতে ভয় লাগিছিলে 2 টায়াৰ বুলি ক'লে ভয় এটা লাগি থাকিছিল যে কেকটো বাগৰি যায় নেকি এটাৰ ওপৰত এটা উঠাওঁতে। আপোনালোকৰো এনেকুৱা হৈছিল নে? কিন্তু এতিয়া ভয় নালাগে, পুতুককৈ উঠাই দিওঁ আৰু যিহেতু কেকটো ছেট হৈ থাকে একো প্ৰব্লেম নাই, ধুনীয়াকৈ উঠাই দি পেলাই ধুনীয়াকৈ দিব পাৰোঁ আৰু কেকটো ধুনীয়াকৈ কাষ্টমাৰৰ ওচৰলৈ যায়। আগতে অলপ ভয় লাগিছিলে যিহেতু নতুন নতুন আছিলোঁ আৰু সকলোখিনি নতুনকৈ কৰি আছিলোঁ, চ' সেইটো কাৰণে অকণমান ভয়ো লাগিছিলে আৰু লগত কেক বাগৰিছিলেও, কাষ্টমাৰৰ এটা যোৱাৰ পিছত বাগৰি আছিলে। এনেকুৱা বহুত হৈছে বাৰু, এতিয়া বেয়াও লাগিছিলে মনটো, কাৰণ কাষ্টমাৰে এটা আশা লৈ পেলাই অৰ্ডাৰ দিয়ে, যদি যেতিয়া কাটিং কৰাৰ সময় হয় তেতিয়া বাগৰি পৰে তেতিয়া মনটো বেয়া লাগে নহয়নে? বাকী কেকটোৰ ডিজাইনটো আপোনালোকক মই ছেকেণ্ড পাৰ্টত দেখুৱাম। খুব ধুনীয়া হয়, মৰম লগা হয়, কিন্তু একদম ইজি হয়। ষ্টিকাৰ কেইটামান দিলেই কেকটো কমপ্লিট হৈ যায়, কিন্তু লুকটো খুব ধুনীয়া আহে। আপোনালোকেও যদি অৰ্ডাৰ কৰিব বিচাৰে এনেকুৱা ধৰণৰ কেকৰ অৰ্ডাৰ কাৰ্টুনৰ থিমৰ ওপৰত, তেনেহ'লে অৰ্ডাৰ কৰিব পাৰে। যিহেতু ল'ৰা ছোৱালীয়ে আজিকালি কাৰ্টুন থিমৰ ওপৰতে কেক অৰ্ডাৰ কৰে, বেছিভাগ ষ্টিকাৰৰে কেকৰ ডিজাইনটো দিয়ে বা অৰিজিনেল ফ্লাৱাৰ দিয়ে, সেইটো এনেকুৱা আৰ্টিফিচিয়েল বস্তুবিলাক দিয়ে, কিন্তু প্ৰাইচটো অকণমান বেছি হয় আৰ্টিফিচিয়েল বস্তুৰ। আৰু কেকটো বাটাৰস্কটছত লাগিছিলে, মোৰ লগত ক্ৰাছ নাছিলে, সেইটো কাৰণে মই কি কৰিছোঁ, চচ আছিলে বাটাৰস্কটছৰ, চচটোৱে দি দিছোঁ আৰু লগতে চকো চিপ্ছ দি দিছোঁ। বাকী কেকটোৰ ক্ৰাম কোটিং আইচিংখিনি দেখুৱালোৱে আপোনালোকক। আৰু চুগাৰ চিৰাপত মই অকণমান বাটাৰস্কটছৰ চচটো দি দিছিলোঁ যাতে টেষ্টটো একে লাগে। আৰু স্পঞ্জত দিছিলোঁ মই যিটো প্ৰিমিক্স ইউজ কৰিছোঁ, তো প্ৰিমিক্সত মই সেয়া দি দিছোঁ, এইটো কি কয়, বাটাৰস্কটছৰ ফ্লেভাৰটো এচেঞ্চটো দি দিছোঁ স্পঞ্জত। আৰু মই কেক টিন ব্যৱহাৰ কৰিছোঁ ইয়াতে তলৰটোৰ কাৰণে 7 ইঞ্চ, ওপৰটোৰ কাৰণে 5 ইঞ্চ। নেক্সট পাৰ্টত আকৌ লগ পাম, বাই।